নজানিকে যিটো জনে নভজে কৃষ্ণক তাক অনুকম্পা কৰা মহাৰথ মাতি উপদেশ দিয়া অজ্ঞানীৰ শুদ্ধ হিয়া ধৰিবে ভকতিৰ পথ। এতিয়া যিসকলে নাজানে, হৰি ভজনাও নাজানে, হৰি ভক্তিও নকৰে, কৰিব যি লাগে তাকো নাজানে, সেইসকলৰ কাৰণে এটা সুন্দৰ ভাগৱতে ব্যৱস্থা দিছে যে তেওঁলোকক যদি আমি নানা সৎ উপদেশ দি আমি তেওঁলোকক আকৰ্ষণ কৰি ঈশ্বৰ কৃষ্ণক ভজিবলৈ উপদেশ দিওঁ আৰু যদি তেওঁ সেই মৰ্মে ভক্তি কৰে তেনেহ'লে তেওঁ ভক্তিৰ পথ ল'লে ভগৱন্ত প্ৰভু তেওঁক কৃপা কৰে বুলি কৈছে। এৰাম কাক বুলি হৰি কথা হৰিৰ কীৰ্তন কিবা যিটো হবে একোৱে নজানে শ্ৰীশূদ্ৰ অন্তজাতি তাকো শিক্ষা দিবা মাতি ধৰিবে সি হবে অহুপ্ৰাণে। হৰি কথা সম্বন্ধে যিয়ে নাজানে, হৰিৰ নাম ধৰ্ম সম্বন্ধে যিয়ে নাজানে বা যিজনে ভগৱানৰ মহিমা ভগৱানৰ সৃষ্টিৰ সম্বন্ধে একো নাজানে, তো সেইসকলক হৰিৰ কীৰ্তনৰ কথাটো ক'ব দিছে, কীৰ্তন কৰিবলৈ উপদেশ দিছে আৰু লগতে স্ত্ৰী শূদ্ৰ আৰু নিজ জাতিবিলাকেও আচলতে তেওঁলোকে কৃষ্ণ নিচিনেই, কৃষ্ণৰ নামে শুনা নাই বা কৃষ্ণৰ বিষয়ে তেওঁলোকে নাভাবে, তেনেকুৱাবিলাককো শিক্ষা দিবলৈকে কৈছে আৰু এনেদৰে শিক্ষা দি তেওঁলোককো মনে প্ৰাণে যদি অনা যায় তেনেহ'লে ভগৱন্ত প্ৰভুই তেওঁলোকক প্ৰাণে নামাৰে, তেওঁলোকক তেওঁ কৃপা কৰিব এই বুলি কৈছে। যিজন পণ্ডিত হৈয়া ভকতিত নেদেহিয়া তাৰ কথা কহু হাৰে হাৰ নিদিবাহাই উপদেশ শুনন্তে পাইবে ক্লেশ নাহিকে চিকিৎসা ইয়াৰ তাৰ। পণ্ডিত হৈও যদি ভক্তিত তাৰ মানে আত্মাটো কৃপ্ত নহয় আৰু ভক্তি সম্বন্ধে তেওঁৰ লেখমানো জ্ঞান নাই বা ধ্যান নেদে, তেনেহ'লে তেওঁলোকৰ কথা ইয়াতে এটা উল্লেখ কৰিছে, তেওঁলোকক উপদেশ দিবলৈ আমাক মানা কৰিছে। নেদিবা উপদেশ শুনন্তে পাইবে ক্লেশ। তেওঁ ভক্তিৰ কথা ক'লে, ঈশ্বৰৰ কথা ক'লি হৈছে যা এই পণ্ডিত হৈছে তয়ে সেইখিনি এনেহেনকে উপলুঙা পাৰে। তেওঁলোকক কৈছে কি যে নাহিকে চিকিৎসা আৰু তাৰ উপদেশ দিয়াৰ বাহিৰে অন্য মাৰি ধৰিতো তাক শিকাব নোৱাৰি, তাৰ আৰু চিকিৎসা বেলেগ নাই। তেনেকে কৰা স্বত্বেও যদি সি নামানে তাক উপদেশ দিবলৈ মানা কৰিছে। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য বেদমত পায়া আছে ভকতিত আছে অধিকাৰ বেদবাদে বিমোহিত কৰ্মতে কদাচিত সেই হেতু নাহিকে নিস্তাৰ। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য তো বেদৰ
যিবিলাক কথা শুনিছে পাইছে তো তেওঁলোকৰো শুনবাৰ অধিকাৰ আছে। তেওঁলোকে মন দি যদি শুনে, সেই মৰ্মে যদি কৰ্ম কৰে, তেনেহ'লে নিশ্চয় তেওঁলোকক ভগৱানে কৃপা কৰিব। ঠিক তাৰ বিপৰীতে যদি সি কৰ্মত কেতিয়াও প্ৰয়োগ নকৰে, সি বিমোহত পৰি অৰ্থাৎ মহানন্দ হৈ এইবোৰৰ প্ৰতি নিচা নিদিয়ে বা ধ্যান নিদিয়ে, তেনেহ'লে তাৰ কিন্তু সেইয়েতো নাহিকে নিস্তাৰ, তাৰ কিন্তু অধগতি, সি যে অধগতি যাব, তাৰ পৰা সি ৰক্ষা নাপায়। কৃষ্ণ ৰাম ৰাম কৰিবে নোৱাৰে কৰ্ম জানন্তায়ো নোপোষয় মূৰ্খ হৈয়া বোলাৱে পণ্ডিত বেদৰ মধুৰ বাক্য শুনন্তে উৎসুক মিলে কেৱল কৰ্মত মজে সিদ্ধ। বেদে যিটো বিহিছে, যিটো কৈছে, তাৰ নাম কৰ্ম। বেদে যিটো নিষেধ কৰিছে, সেইটোৰ নামেই অকৰ্ম। তো এনে স্থলত যদি সি জানিও, বেদৰ কথাখিনি জানিও সি যিটো কৰ্মত এনেধৰণে মন নেদে, তাক তো এনেদৰে এটা উল্লেখ কৰিছে যে সি পণ্ডিত হৈ পেলাই তাৰ বিপৰীতে, বেদৰ কথাবিলাকৰ বিপৰীতে বিভিন্নজনক বিভিন্ন ধৰণে বিপথে লৈ যায়। বেদৰ মধুৰ বাক্য শুনিলেও ভাল লাগে, কিন্তু সেইবোৰ ব্যৱহাৰ নকৰে, সি নুশুনে, শুনিব ইচ্ছা নকৰে। অথচ তেওঁ কিন্তু সেই নুশুনা মানুহবিলাকক, সেই কৰ্মত মন নেদা মানুহক, সেই বেদ সম্পৰ্কে ধ্যান নেদা মানুহক সি কিন্তু পণ্ডিতালি কৰে। নানা ধৰণে তো অন্য পথে তাৰমানে বেদ বিপক্ষে, বেদৰ বিপক্ষে সি কয়। এনেহেন বিলাকক তেওঁলোকে কেৱল নিজে মূৰ্খ, কিন্তু আনৰ ওচৰত সি পণ্ডিত ৰূপে পৰিচিত হৈ পৰে বা পণ্ডিত বুলি নিজকে জাহিৰ কৰে। বেদয় অভিপ্ৰায় গূঢ় তাহা কোনো বুজে মূঢ় আনতোক হয়ে সাতু বাক কর্ম করে পাইবু স্বর্গ ভুঞ্জিবু বিবিধ ভোগ হে বিবেক অপেশ্বৰী যাক। এই পণ্ডিত বিলাকৰ কথা কৈছে, মূৰ্খ পণ্ডিতৰ কথা কৈছে। বেদৰ অভিপ্ৰায় একো নুবুজে, বেদৰ একো জ্ঞান নাই, সি কিন্তু পণ্ডিত ৰূপে জাহিৰ কৰি ঘূৰে। নানা চাতু বাক্য, উপলুঙা বাক্য, ঠাট্টা বিদ্ৰূপৰ যিটো বাক্য তাকে উপলুঙা বা চাতু বাক্য বোলে। সেই বাক্য কৈ পেলাই সি তাহাক ওপৰত দেই যে কৰ্ম কৰ, ভোগ কৰ, তাৰে দ্বাৰা যদি তুমি স্বৰ্গ পা, তেনেহ'লে তাতে বৰ আনন্দ সুখ পাবি, ভোগবা পাবি, আৰু তাতে নানা অপেশ্বৰীগণ আছে, সেইসকলৰ লগত ৰং তামচা কৰিব পাৰবি। এই বুলি বেদ সম্বন্ধে নজনা মূৰ্খ পণ্ডিতবিলাকে এনেধৰণে উপদেশ দিয়ে। কাম ক্ৰোধ
লোভ মোহ রাগত দেখয় অহংকার অনুদিনে বাঢ়ন্তে যাই প্রাণীর অবধর অর্থে করে ঘুর হিংসা কর্ম অভিমানী দাম্ভিক সদা এইটো বুজি পোৱা হৈছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাকত যিসকল ৰত হৈ থাকে অনুদিনে বাঢ়ন্তেহে যায় বুলি কৈছে তাৰ সেই লোভৰ বশৱৰ্তী হৈ সি তাতেই মত্ত হয় আৰু ক্ৰমে ক্ৰমে হিংসা ধৰ্মৰ তাক প্ৰলোভিত কৰাৰ ফলত সি দাম্ভিক হৈ পৰে মানে অহংকাৰী হৈ পৰে কাম কলম পতয়াতি সৰ্পৰ সদৃশনেৰে ক্ৰোধ হৰি ভকতক দেখি কৰে অতি উপালম্ভ সিটো মহাপাতকী দুৰ্বোধ এই মূৰ্খ পণ্ডিতবিলাকৰ এটা আৰু চৰিত্ৰৰ কথা কৈছে তেওঁলোকৰ চিত্ৰ কোনোদিন শুদ্ধ নহয় কামুক হেৰ কামনা বাসনাক প্ৰথম স্থান দেই লম্পট মানে ধুৰন্ধৰ আৰু খং ক্ৰোধ ভাৱ সাপৰ যেনেকৈ মানে খং উঠে খংটোৰ লগত থাকেয়ে তদ্ৰূপ ইহঁতেও অলপ কিবা তেৰি বিকি হৰি ক্ৰোধান্বিত হয় হৰি ভকতক দেখি ঠাট্টা বিদ্ৰূপ কৰে তো সেইবোৰৰ কথা কৈছে যে সিহঁত দাম্ভিকেই আৰু মহাপাতকী মানে মহাপাপী ৰাম শ্ৰী সমে গৃহ বাস মৈথুন সুখত আস অন্য বোলে প্ৰিয় বাণী আজি পাইলো ইটো ধন আৰু পাইব যত মান এই বুলি হাসে দুয়ো প্ৰাণী তেওঁ স্বামী স্ত্ৰীৰ কথা কৈছে গৃহবাসত আবদ্ধ হয় তেওঁ কামনা বাসনাকে সিহঁতে সৰ্বস্ব জ্ঞান কৰি তাতেই সিহঁতে ৰতি খচি থাকে বুলি কৈছে তো আজি যিখিনি পাইছোঁ ইয়াত কৰি আমি আৰু নিশ্চয় বহুত পাম এনেহেন ধৰণে সিহঁতে দুয়োকো চাই পেলাই হাঁহে মাতে বুলি কৈছে এৰাম নজানে দক্ষিণা বিধি পূজাৰ নাহিকে সিদ্ধি নজানে প্ৰাণীৰ হিংসা দুখ আপোন জীৱিকাই অৰ্থে পশুগণ মাৰে ব্যৰ্থে তাতে মিলে মনত সন্তোষ এইটোৱে ডাঙৰ কথা এইটো ডাঙৰ কথা আমি মানুহবিলাক আচলতে হিংসুক আমি আমাৰ কামনা বাসনা চৰিতাৰ্থ কৰাৰ কাৰণে পশু বলি যাওঁ নানা ধৰণৰ ছাগল হাঁহ পাৰ আনকি গৰু মহো বলি দিওঁ তো বলি দি মহা আনন্দ পাওঁ মনত মিলে সন্তোষ বহু আনন্দ পাওঁ তো সিহঁতে দক্ষিণা বিধি অৰ্থাৎ দক্ষিণাটো হ'ল উচৰ্গা সেই উচৰ্গাটোৰ অৰ্থ হ'ল যে ভগৱানক আচলতে ভক্তিটোহে উচৰ্গা দিব লাগে তেওঁৰ প্ৰতি যিটো আত্মাৰ টান যিবিলাক শুদ্ধ কথা শুদ্ধ ভাৱ শুদ্ধ আচৰণ সেইবিলাকহে দক্ষিণা কিন্তু সেই সম্বন্ধে নজানে দক্ষিণা বিধি সেই সম্বন্ধে নাজানে সিহঁতে সেই মূৰ্খবিলাকে গতিকে কেৱল প্ৰাণী হিংসাত তেওঁলোক ৰত হৈ থাকে আৰু
তাতেই সি মনত নানা সন্তোষ পায়, মানে আনন্দ পায়। এৰাম কুলীন ঐশ্বৰ্য ধন দান বিদ্যা ৰূপ বল এই খবৰ গৰ্বে অন্ধমতি ঈশ্বৰ সহিতে মহাভকতক নিন্দা কৰে সিটো মহাপাপী খলয়তী। কুলীন মানে হ'ল যিটো জাতি, তো নিজৰ যিটো জাতি, তাৰপিছত ঐশ্বৰ্য মানে ধন সম্পত্তি, তো বিদ্যা BA বাস কৰিছে, ওকালতি কৰিছে, ইঞ্জিনিয়াৰ হৈছে, তেওঁ মহাৰূপৱান ধুনীয়া, এই গোটেইবিলাকৰ গৰ্বত অহংকাৰত সি ক'ত খোজ দিব দেও দি দি ফুৰে, এনেকুৱা অহংকাৰী হৈ উঠে। তো ঈশ্বৰক নামানে সেইসকলে, আৰু ভকতক দেখা পালে ঠাট্টা বিদ্ৰোহ কৰে, সেইসকল মহাপাপী বুলি শাস্ত্ৰই কৈছে।